নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান পাঠ্যপুথিৰ ৫ নম্বৰ অধ্যায় আমাৰ চৌপাশৰ বস্তুবোৰ এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে দিছে ১ নম্বৰ প্ৰশ্নটোত শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণ পূৰ কৰা। এতিয়া আমি শুদ্ধ উত্তৰটো বিচাৰি বৃত্তটো পূৰ কৰিব লাগে। প্ৰথমটোত দিছে দ্ৰব্যই যি পৰিমাণৰ ঠাই আগুৰি থাকে তাক কি বুলি কোৱা হয়? ইয়াত অপশ্যন দিছে 4টা, তাৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আয়তন বুলি কোৱা হয়। এতিয়া তোমালোকে অপশ্যন চিটো বৃত্তটো সম্পূৰ্ণ কৰিবা। তাৰপিছত 2টো চোৱা তলৰ কোনবিধ স্বচ্ছ? ইয়াতে 4টা দিছে অপশ্যন, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কাঁচ। এতিয়া 3 নম্বৰটো চোৱা তলৰ কোনবিধ অৰ্ধস্বচ্ছ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তেলহনা কাগজ। এতিয়া 4টো চোৱা তলৰ গোটটোৰ পৰা অমিলটো বাছি উলিওৱা। ইয়াত দিছে সোণ, তাম, এলুমিনিয়াম আৰু বাঁহ। ইয়াৰে অমিলটো হ'ব বাঁহ, যিহেতু সোণ, তাম, এলুমিনিয়াম হৈছে ধাতু আৰু বাঁহটো হৈছে এবিধ গছ। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা, ইয়াত দিছে তলৰ কোনবোৰ বস্তু পানীত দ্ৰৱণীয় আৰু কোনবোৰ পানীত অদ্ৰৱণীয় হয় লিখা। এতিয়া উত্তৰ লিখিবা পানীত দ্ৰৱণীয় হোৱা বস্তুসমূহ হৈছে চেনি, চকৰ গুড়ি, পিঠাগুড়ি আৰু নিমখ। এইসমূহ পানীৰ লগত মিহলি হৈ যায়। তাৰপিছতে পানীত অদ্ৰৱণীয় হোৱা বস্তুসমূহ হৈছে নাৰিকলৰ তেল, মৌ, বালি। এইসমূহ পানীৰ লগত মিহলি হৈ নাযায়। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটোত চোৱা পদাৰ্থ কি? উদাহৰণসহ ব্যাখ্যা কৰা। উত্তৰ লিখিবা পদাৰ্থ হৈছে এনে বস্তু যাৰ ওজন আছে আৰু স্থান আগুৰে, ঠাই আগুৰি থাকে, তাকে পদাৰ্থ বুলি কোৱা হয়, যেনে লোহা, বালি, পানী আদি। এতিয়া 4 নম্বৰটো চোৱা কি দুটা ধৰ্মৰ সহায়ত আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ? এতিয়া উত্তৰ লিখিবা শিলৰ ভৰ আৰু আয়তন আছে আৰু ই স্থান আগুৰে। এই দুটা ধৰ্মৰ দ্বাৰা আমি ক'ব পাৰোঁ যে শিল এবিধ পদাৰ্থ। এতিয়া 5 নম্বৰটো চোৱা 4বিধ দ্ৰব্যৰ নাম লিখা যাৰ সহায়ত গিলাচ তৈয়াৰ কৰিব পাৰি। গিলাচ তৈয়াৰ কৰিব পৰা 4বিধ দ্ৰব্যৰ নাম হৈছে কাঁচ, প্লাষ্টিক, তীখা আৰু পিতল। এতিয়া 6 নম্বৰটো চোৱা জ্যোতি কি? উত্তৰ লিখিবা জ্যোতি হৈছে মানে কি? পোহৰ। যি বস্তুৰ পৰা পোহৰ ওলায় বা চিকমিকাই থাকে তাকে জ্যোতিমান বস্তু বা জ্যোতি বুলি কোৱা হয়। এতিয়া 7 নম্বৰটো দিছে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। এতিয়া প্ৰথমটো চোৱা কাঠ স্বচ্ছ কিন্তু কাঁচ অস্বচ্ছ। এইটো অশুদ্ধ, কিয়নো কাঠ আমি এফালৰ পৰা ইফাললৈ দেখা নাপাওঁ, কিন্তু আমি কাঁচটো এফালৰ পৰা আনটো ফাল দেখা পাওঁ, গতিকে এইটো অশুদ্ধ হ'ব। নম্বৰ বিটো চোৱা কাঠৰ গুড়ি পানীত দ্ৰৱীভূত হয়। এইটো অশুদ্ধ, যিহেতু কাঠৰ গুড়ি পানীৰ লগত মিহলি নহয়। নম্বৰ চিটো চোৱা পানীত নিমখ দ্ৰৱীভূত হয়। এইটো শুদ্ধ, পানীৰ লগত নিমখ মিহলি হৈ যায়। নম্বৰ ডিটো চোৱা কাঠৰ টুকুৰা পানীত উপঙে। এইটো শুদ্ধ। নম্বৰ ইটো হৈছে নাৰিকলৰ তেল পানীত দ্ৰৱীভূত হয়। এইটো অশুদ্ধ, নাৰিকলৰ তেল পানীৰ লগত মিহলি নহয়। নম্বৰ এফটো দিছে গ্লিচাৰিন পানীত দ্ৰৱীভূত হয়। এইটো শুদ্ধ। নম্বৰ জিটো দিছে তাম আৰু লো জ্যোতিমান দ্ৰব্য। এইটো শুদ্ধ। আৰু এইচটো দিছে বায়ু স্বচ্ছ। এইটো শুদ্ধ। এতিয়া 8 নম্বৰ প্ৰশ্নটো চোৱা তলত দিয়া বস্তুবোৰৰ লগত সঠিক দ্ৰব্যবোৰ মিলোৱা। এতিয়া আমি সঠিক দ্ৰব্যবিলাক মিলাব লাগে। এতিয়া প্ৰথমটো দিছে টোকা বহী। টোকা বহীৰ লগত কি হ'ব? কাগজ। কাগজৰ দ্বাৰা টোকা বহী বনোৱা হয়। এতিয়া প্ৰথমটো দিছে, তাৰ পিছৰটো দিছে গজাল। গজালৰ লো। চকী, চকী হ'লে কাঠ, কাঠৰ পৰা আমি চকী তৈয়াৰ কৰোঁ। গ্লাছ, গ্লাছ হ'লে কাঁচ। সূতা, সূতা কপাহৰ পৰা তৈয়াৰ কৰোঁ। এইসমূহ দ্ৰব্যৰ পৰা এই বস্তুবিলাক তৈয়াৰ হয়। তাৰপিছতে 9 নম্বৰটো চোৱা প্লাষ্টিকেৰে তৈয়াৰী 5বিধ বস্তুৰ নাম লিখা। প্লাষ্টিকেৰে বহুতো বস্তু তৈয়াৰ কৰা হয়, তাৰে তোমালোকে 5বিধ লিখিলেই হ'ল। বটল, কলম, চাকি, পানী পাইপ, খেলনা বস্তু, চকী ইত্যাদি তোমালোকে লিখিব পাৰা। এতিয়া 10 নম্বৰ প্ৰশ্নটো চোৱা খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব লাগে। প্ৰথমটো হৈছে একেটা বস্তু বিভিন্ন ড্ৰেছেৰে গঠিত হ'ব পাৰে। উত্তৰ লিখিবা দ্ৰব্যৰে গঠিত হ'ব পাৰে। 2 নম্বৰটো দিছে বস্তুবোৰক ভাগ কৰা পদ্ধতিটোক ড্ৰেছ বুলি কোৱা হয়। ইয়াত শ্ৰেণী বিভাজন বুলি কোৱা হয়। নেক্সটটো চোৱা বস্তু এটাত থকা পদাৰ্থৰ পৰিমাণেই হ'ল বস্তুটোৰ ড্ৰেছ। ইয়াত হ'ব বস্তুটোৰ ভৰ। 4টো হৈছে বস্তু এটাই যিমান ঠাই আগুৰে
সেই বস্তুটোৰ ড্ৰেছ। ইয়াত হ'ব আয়তন। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চোৱা, বস্তু বা পদাৰ্থৰ ধৰ্মৰ ভিত্তিত মিলোৱা। এইকেইটা আমি মিলাব লাগে। এতিয়া প্ৰথমটো দিছে তীখাৰে নিৰ্মিত কাঁহী। তীখাৰে নিৰ্মিত কাঁহীত হ'ব জ্যোতিমান, মানে জিলিকি থাকে। কাঁচৰ বটল, কাঁচৰ বটলটো হৈছে স্বচ্ছ। আৰু কাঠৰ টুকুৰা, এইটো হৈছে অস্বচ্ছ। নিমখ, নিমখ হৈছে পানী দ্ৰৱণীয়। এতিয়া 12 নম্বৰটো চোৱা, তোমাক যদি এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ কোৱা হয়, তেন্তে তুমি কোনবিধ দ্ৰব্য নিৰ্বাচন কৰিবা আৰু দ্ৰব্যৰ কোনবোৰ ধৰ্মক অগ্ৰাধিকাৰ দিবা? এতিয়া উত্তৰ লিখিবা। এখন মজবুত, পাতল আৰু দীৰ্ঘস্থায়ী বেঞ্চ তৈয়াৰ কৰিবলৈ হ'লে মই ষ্টীল আৰু এলুমিনিয়ামৰ সংমিশ্ৰণ বাছি ল'ম, কিয়নো ধাতুৰ ফ্ৰেমৰ বাবে উচ্চ টান শক্তি প্ৰয়োজন। গতিকে ষ্টীল বা এলুমিনিয়ামেৰে তৈয়াৰ কৰিলে সেইখন মজবুত বা দীৰ্ঘস্থায়ী হ'ব। এতিয়া 13 নম্বৰ প্ৰশ্নটো চোৱা, কিছুমান দ্ৰব্য গোটাই লোৱা, যেনে বালি, নিমখ, নেমু ৰস ইত্যাদি। এতিয়া এটা গিলাচত পানীলে এটা এটাকৈ মিহলাই চোৱা, পানীত এটা এটাকৈ মিহলাই চোৱা, আৰু কোনবোৰ বস্তু পানীত মিহলি হয় এখন তালিকা বনাই লিপিবদ্ধ কৰা। কি কি দিছে? বালি, নিমখ, নেমু আৰু নেমু ৰস। এইকেইটা এগিলাচ পানীত মিহলাই চাবলৈ কৈছে। আৰু এতিয়া উত্তৰ লিখিবা, পানীত মিহলি কি কি হ'ল? সেইকেইটা হ'ব নিমখ আৰু নেমু, আৰু পানীত মিহলি নোহোৱা বস্তুটো হৈছে বালি। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা, তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।